নমস্কাৰ। 8 জানুৱাৰী বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মেঘ ৰাশি অশ্বিনী নক্ষত্ৰ শুক্ল পক্ষ নৱমী তিথি সিদ্ধি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, কমেণ্টত ওম নমঃ শিৱায় জয় মা কালী বুলি লিখিব। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 6 সংখ্যা, প্ৰায় 10টা পৰা 11টা 20 চাই চিতি ল'ব। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল, ভ্ৰমণত প্ৰব্লেম দিব। কৰ্মক্ষেত্ৰত স্থিৰতা ৰৈছে। আপুনি কথা বতৰা ক'ব, সকলোকে লৈ চলিব। মনৰ এনাৰ্জি বঢ়াই তোলক। কিছু প্ৰেছাৰ টেনশ্যন ৰৈছে। ব্যৱসায়ত মোটামুটি দেখা যায়। চাকৰি ক্ষেত্ৰত ভাল। কিছু শত্ৰু আছে যদিও ক্ষতি কৰিব নোৱাৰিব। দাম্পত্য জীৱনত ভাল। প্ৰেমৰ দিশত চাপ ৰৈছে। ডাঙৰৰ সৈতে সম্পৰ্ক ভাল হৈছে। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। বিদ্যাত মনোযোগৰ অভাৱ। আপোনাৰ কামত দেৰি হ'ব। আপুনি স্মাৰ্ট হৈ চলিব, কথা বতৰা ক'ব সকলোতে। কৃতিত্ব কৰিব বা তেনে মনোবৃত্তি ৰাখিব। স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব। এতিয়া আহিব বৃষ ৰাশি। সোণালী কালাৰ 8 সংখ্যা, প্ৰায় 9টা 20ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। ভ্ৰমণত ভালেই। দিন আপুনি নৰ্মেলভাৱে চলিব। ব্যৱসায় দিশত ভাল চলিব। আপুনি চাই চিতি কাম কাজ কৰিব, কথা বতৰা ক'ব। দাম্পত্যত ঠিকেই আছে। পৰিয়ালত গণ্ডগোল হ'ব পাৰে। আইনী দিশত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব লাগিব। আপুনি হিচাপী হ'ব। আনৰ ভৰসাত নাথাকিব। নিজৰ মতে চলিব কৰিব। প্ৰেমত অলপ সাৱধান হ'ব। প্ৰতাৰণা হ'ব। শৰীৰত আঘাত পাব পাৰে, সাৱধান হ'ব। দুপৰীয়া ভাগত সাৱধান হ'ব। খং ৰাগ এৰি চলিব। এতিয়া আহিব মিথুন ৰাশি। ব্লেক কালাৰ 4 সংখ্যা, প্ৰায় 9টা 30ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। অৰ্থৰ ক্ষেত্ৰত ভাল। ভ্ৰমণৰ ক্ষেত্ৰত বাধা। কাম কাজত সুযোগ পাব। নিগেটিভিটি কাটিব। দিনটোত কিছু সময় ভাল ফল পাব। আপুনি আজি পজিটিভ ফিল কৰিব। ব্যৱসায়ত ভাল লাভ হ'ব। ভাগ্যৰ সহায় পাব দিনটোত। কথা বতৰা হিচাপ কৰি ক'ব, ভাল হ'ব। দাম্পত্যত অস্থিৰতা দেখা যায়। প্ৰেমৰ দিশত সাফল্য। আইনী কৰ্মটো ভাল। পৰিয়ালত কিছু অশান্তি হ'ব। জ্ঞাতি আদি ক্ষেত্ৰতো খেলিমেলি দেখা যায়। কিছু টেনশ্যন আছে বা হ'ব। বহু মানুহে নজৰ ৰাখিছে, লক্ষ্য ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত অশান্তি হ'ব। ব্যৱসায় দিশত শত্ৰু বৃদ্ধি পাব। এতিয়া আহিব কৰ্কট ৰাশি। ক্ৰীম কালাৰ 4 সংখ্যা, 9টা 30ৰ পৰা 11টা 30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই। কিছু জামালা আদি দেখা যায়। অৰ্থ ক্ষেত্ৰত ভাল নহয়। কৰ্মক্ষেত্ৰত চাই চিতি চলিব। আনে কথা শুনাব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল। মাতৃ শৰীৰ নজৰ ৰাখিব। আপোনাৰ শত্ৰু বৃদ্ধি হ'ব। আনে সুযোগ ল'ব। দায়িত্ব বহুত বেছি দেখা যায়। পালন কৰাত সমস্যা হ'ব পাৰে। চাকৰি ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব।
এতিয়া আহিব সিংহ ৰাশি, ব্লেক কালাৰ 6 সংখ্যা। প্ৰায় 9:30 পৰা 11:10 চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত দায়িত্ব ল'ব। ব্যৱসায়ত ভাল কাষ্টমাৰ পাব। ভাগ্যৰ সহায় পাব। আপুনি কৰ্মক্ষেত্ৰত কথা বতৰা কিভাৱে কৈছে তাৰ ওপৰত বহু নিৰ্ভৰ হ'ব। দাম্পত্যত অশান্তি ৰৈছে। প্ৰেমৰ দিশত ভাল নহয়। সন্তান সুখত ভালেই। বিদ্যাত খিয়াল ৰাখক। আইন আদি থাকিলে লক্ষ্য ৰাখিব। কিছু মানুহক হাতত ৰাখক, দৰকাৰ হ'ব। আপুনি খৰধৰ কৰিব। আনক উপকাৰ কৰিবলৈ নাযাব আজিৰ দিনটোত। বাহিৰা মানুহৰ কাৰণে ঘৰত বিবাদ হ'ব। আত্মীয়ৰ সৈতে সম্পৰ্ক ভাল কৰক। পৰিয়ালৰ এতিয়া আহিব কন্যা ৰাশি, 1 সংখ্যা সোণালী ৰং। 9:30 পৰা 11:30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। গুপ্ত শত্ৰুতা আছে। ক্ষতি কৰাৰ চেষ্টা কৰিব বা ক্ষতি হ'বও পাৰে। আপোনাক পৰীক্ষা কৰিব, লক্ষ্য ৰাখিব। চাকৰি ক্ষেত্ৰত সতৰ্ক হৈ কাম কাজ কৰিব। ৰিস্ক নল'ব। ব্যৱসায় দিশত ভাল পৰিস্থিতি। আশে পাশে থকা মানুহ আদি লক্ষ্য ৰাখিব। দাম্পত্য সুখত ভাল। আনে খুঁত ধৰিব। বিদ্যাৰ ক্ষেত্ৰত ভাল নহয়, খিয়াল ৰাখক। আইনী কৰ্মত ভাল। আপুনি খং ৰাগ দমাই ৰাখিব। আনে আপোনাক কণ্ট্ৰল কৰাৰ চেষ্টা কৰিব। আপুনি সময় দি কাম কৰিব। যিকোনো ধৰণৰ বিপদ হ'ব পাৰে, অলপ সাৱধান হ'ব। এতিয়া আহিব তুলা ৰাশি, সেউজীয়া ৰং 6 সংখ্যা। 9:30 পৰা 11:00 চাই চিতি ল'ব। আপোনাৰ শৰীৰ ভালে থাকিব। টকা নষ্ট হ'ব, হানি হ'ব। দুৰ্ঘটনাৰ যোগ দেখা যায়, সাৱধান হ'ব। চলা ফিৰাত ভ্ৰমণত ভালেই। কৰ্মক্ষেত্ৰত ভাল ফল পাব। সুযোগ পাইছে। ব্যৱসায়ত চাকৰিত ভাল। আপুনি সময়ৰ লগত কাম কাজ কৰিব। দাম্পত্য জীৱনত বৰ ভাল বুলিব নোৱাৰি। প্ৰেমৰ দিশত ভাল নহয়। সন্তান অবাধ্য দেখা যায়। আইনী কৰ্মত ভাল। আপুনি নিজৰ জনত থাকিব বা কাম কাজ কৰিব। আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব পাৰে। আপুনি লক্ষ্য ৰাখিব। শেষ মুহূৰ্তত কাম কাজ নহ'বও পাৰে। পিতৃৰ সৈতে বিবাদ দেখা যায়। কামৰ চাপ অতিৰিক্ত থাকিব। এতিয়া আহিব বৃশ্চিক ৰাশি, 5 সংখ্যা আকাশী ৰং। প্ৰায় 9:10 পৰা 11:30 চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। সন্তানৰ শৰীৰো লক্ষ্য ৰাখিব। আজি আপুনি এগ্ৰেছিভ থাকিব। মেণ্টেল ভাৱে ষ্ট্ৰং হৈ থাকিব। কৰ্ম সিদ্ধি হ'ব। কাম কাজত ভাল ফল পাব। ব্যৱসায় দিশত চাপ নাথাকিব। দাম্পত্য প্ৰেমত ভাল নহয়। বন্ধু এৰি চলিব দিনটোত। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈছে। কথা কম ক'ব। আপুনি বেছি টেনচন নল'ব। যিটো টান সেই কাম আপুনি ল'ব বা কৰিব, ভাল হ'ব। দিন ভালেই আছে। শত্ৰু দমন হৈছে। এতিয়া আহিব ধনু ৰাশি, আকাশী ৰং 9 সংখ্যা। প্ৰায় 10টাৰ পৰা 11:10 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ নাটনি দেখা যায়। আপোনাৰ সন্মান হানি হ'ব পাৰে। কিছু অযোগ্য লোকে ডিষ্টাৰ্ব দিব। কাম কাজ কৰাত প্ৰব্লেম হ'ব পাৰে। আনে নানাভাৱে সুযোগ ল'ব। অপমান বদনাম আদি দিব। দাম্পত্য জীৱনত ভাল। আপুনি চাই চিতি চলিব। গুপ্ত শত্ৰুতা থাকিব।
আনৰ মিঠা কথাত ভুল নাযাব। আনে নিজে খুট উলিয়াই বিবাদ কৰিব, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। মানুহ চাই মিলিব বা চলিব। এতিয়া আহিব মকৰ ৰাশি। ব্লু কালাৰ 4 সংখ্যা। 9টা 30 পৰা 11টা 20 চাই চিতি ল'ব। পিতৃসম লোকৰ শৰীৰ খিয়াল ৰাখিব। ভাগ্যৰ সহায় পাব। ব্যৱসায়ত কাষ্টমাৰ পাব। বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব। মাথা ঠাণ্ডা ৰাখিব। অৱস্থা অনুসৰি ব্যৱস্থা ল'ব। পৰিস্থিতি চাই বুজি চলিব বা কৰিব। দাম্পত্যত চাপ ৰৈছে। প্ৰেমৰ দিশত ভাল। বৃদ্ধাত খিয়াল ৰাখক। আপুনি চাইলেণ্ট হৈ কাম কাজ কৰিব। কিছু বন্ধু প্ৰয়োজন হ'ব। ডাঙৰৰ সহায় ল'ব। এতিয়া আহিব কুম্ভ ৰাশি। ব্লেক কালাৰ 4 সংখ্যা। 9টা 30 পৰা 11টা চাই চিতি ল'ব। নিজৰ শৰীৰ খিয়াল ৰাখক। ভ্ৰমণত ভোগাব। খং ৰাগ এৰি চলিব। ডাঙৰক গুৰুত্ব দিয়ক। কাম কাজ ভাল হ'ব। ব্যৱসায়ত ভালেই। আপুনি বেছি টেনশ্যন নল'ব। দাম্পত্য জীৱনত ভাল। প্ৰেমৰ ক্ষেত্ৰত ভোগাব। পাৰিবাৰিক সহায় কম দেখা যায়। সন্তান সুখত বাধা পৰিব পাৰে। আপোনাৰ পেণ্ডিং কোনো কাম এৰি চলিব, নহ'লে সমস্যা হ'ব। মাথা ঠাণ্ডা ৰাখিব। এতিয়া আহিব মীন ৰাশি। সোণালী ৰং 2 সংখ্যা। প্ৰায় 9টাৰ পৰা 11টা 30 চাই চিতি ল'ব। শৰীৰ ভালে থাকিব। কিছু চাপ হ'ব। আপুনি আজি আনৰ কথা শুনিব লাগিব। আনে নানাভাৱে আপোনাক ব্যতিব্যস্ত কৰিব। ব্যৱসায় দিশত ভাল। চাকৰিত প্ৰব্লেম ৰৈছে। ৰিস্ক আদি নল'ব। জ্ঞাতি শত্ৰুতা হ'ব। দাম্পত্য জীৱনত ভালেই। আইনী কৰ্মৰ পৰা আঁতৰি থাকিব। পৰিস্থিতি চাই চলিব। মানসিক দিশ আপোনাৰ ভাল নহয়। আনে আপোনাক দুৰ্বল কৰিব। কথা বতৰা অলপ চাই চিতি ক'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।